আজি হৈছে 28 নৱেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। প্ৰথমটো খবৰ হৈছে ৰাজনীতিত অখিল গগৈৰ দৰে বন্ধু থাকিলে আৰু কোনো শত্ৰুৰ প্ৰয়োজন নাই। তো হয়, ৰাজনীতিত অখিল গগৈৰ দৰে যদি বন্ধু থাকে তেনেহ'লে আৰু কোনো শত্ৰুৰ প্ৰয়োজন নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। যিহেতু এতিয়া আপোনালোকে গমে পায় শীতকালীন অধিৱেশন চলি আছে, তো সদনৰ মজিয়াত তেনেদৰে সেইখিনি তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সটটো খবৰ হ'ল অৰুণোদয় আঁচনি জানুৱাৰীৰ পৰা ৩,১০০ টকাকৈ দিয়া হ'ব বুলি সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যিহেতু মই কৈছোঁৱেই যে শীতকালীন অধিৱেশন চলি আছে, সদনত সেইখিনি অখিল গগৈ ডাঙৰীয়াই উত্থাপন কৰিছিলে যে অৰুণোদয় হিতাধিকাৰীক ৩,০০০ টকাকৈ লৈ বৃদ্ধি কৰিব লাগে। তো ৩,০০০কৈ যদি নহয় ৩,০০০ মই 100 দিওঁ তাতকৈ, তো তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। কিন্তু ৩,০০০ নহ'লেও এই যি অৰুণোদয় হিতাধিকাৰীসকল আছে তেনেহ'লে তেওঁলোকৰ বাবে ভাল খবৰ এইটোৱে যে জানুৱাৰীৰ পৰা তেওঁলোকৰ সেই বৃদ্ধি হোৱাৰ সম্ভাৱনা বহুতেই বেছি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হ'ল শিক্ষাৰ্থীসকলে পঞ্চম শ্ৰেণীত আৰু নৱম শ্ৰেণীত তেওঁলোকে চাইকেল পাব। যিহেতু এইবাৰ নৱম শ্ৰেণীতহে দিয়া হৈছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি সেইখিনি জনাইছে যে পঞ্চম শ্ৰেণীটো এবাৰ পাব আৰু নৱম শ্ৰেণীটো এবাৰ তেওঁলোকক সেইখিনি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জানিবলৈ দিছে। আগন্তুক সময়ত সেইখিনি কাৰ্যকৰী দিশে আগবাঢ়িব। নেক্সটটো খবৰ হৈছে বিমল বৰা কেঁচা বুদ্ধিৰ ব্যক্তি। তো বিমল বৰা কেঁচা বুদ্ধিৰ ব্যক্তি বুলি সেইখিনি জনাইছে। তো বিমল বৰাই গণতন্ত্ৰ, সংবিধান, আইন একোৱে বুজি নাপায় এনেদৰে জনাইছে। হয়, বিমল বৰা কেঁচা বুদ্ধিৰ ব্যক্তি বুলি জনাইছে। বিমল বৰাই গণতন্ত্ৰ, সংবিধান, আইন একোৱে বুজি নাপায় বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে আজি জলপানী প্ৰদান কৰা হ'ল দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক তেওঁলোকক আঁচনিত সাঙুৰি লৈ তেওঁলোকক সেইখিনি 300 টকাকৈ দিয়াৰ কথা কোৱা হৈছিলে। তো আজি জলপানী প্ৰদান কৰা হ'ল দশম শ্ৰেণীৰ শিক্ষাৰ্থীক তেনেদৰে। নেক্সট খবৰ হৈছে প্ৰতিবাদত উত্তাল চচলৰ ধনাস্থলী। হয়, প্ৰতিবাদত উত্তাল চচলৰ ধনাস্থলী। APL, BPL পৰিয়ালৰ সমমৰ্যাদা প্ৰদানৰ দাবী। তো এইখিনি দাবী উত্থাপনেৰে চচলত এতিয়া তেওঁলোকে সেইখিনি উত্তাল ধনাস্থলী কৰি তুলিছে। সেইখিনি প্ৰতিবাদত উত্তাল কৰিছে চচলৰ ধনাস্থলী। APL আৰু BPL পৰিয়ালক সমমৰ্যাদা দিব লাগে বুলি এনেদৰে এইখিনি জনাইছে। নেক্সটটো খবৰ হ'ল অধ্যক্ষ নিৰপেক্ষ নহ'লে এখন স্বচ্ছ চৰকাৰ হ'ব নোৱাৰে। তো অধ্যক্ষ নিৰপেক্ষ হ'ব লাগিব। বিধানসভাৰ যেতিয়া নেকি সদনত অধ্যক্ষ ৰূপে তেওঁলোকে থাকে তেনেহ'লে নিৰপেক্ষ যদি নহয় তেনেহ'লে স্বচ্ছ চৰকাৰ হ'ব নোৱাৰে বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি কৈছে। নেক্সটটো খবৰ হৈছে মধ্য অসম। হয়, মধ্য অসমত বৃহৎ উচ্ছেদ চলাবলৈ সাজু প্ৰশাসন সাজু হৈছে ইতিমধ্যে। আৰু এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগতে জনাইছে যে অবৈধভাৱে যদি আছে চৰকাৰী মাটি দখল কৰি তেনেহ'লে যোনে নহওক, অবৈধ মিয়া হওক বা যিয়ে নহওক তেনেদৰে সেইখিনি উচ্ছেদ চলিব। আৰু এতিয়া মধ্য অসমত বৃহৎ উচ্ছেদ চলাবলৈ সাজু প্ৰশাসন। নেক্সট খবৰ হৈছে সদনৰ মজিয়াত গাঁওবুঢ়া পদসমূহ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত। তো হয়, সদনৰ মজিয়াত গাঁওবুঢ়া পদসমূহ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰশ্ন উত্থাপন বিধায়ক পৰমানন্দ ৰাজবংশীয়ে তেনেদৰে সেইখিনি জনাইছে। সদনৰ মজিয়াত গাঁওবুঢ়া পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰশ্ন উত্থাপন সেইখিনি কৰিছে যে যিসমূহ পদ আছে অতি সোনকালে সেইখিনি কি কৰিব লাগে, পূৰ কৰিব লাগে। নেক্সটটো খবৰ হৈছে বিজেপিৰ ক্ষুৰধাৰ সমালোচনা গৌৰৱ গগৈক। হয়, বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। গৌৰৱ গগৈ ডাঙৰীয়াই সমালোচনা কৰিছে বিজেপিক, মুঠৰ ওপৰত বিজেপিক তোলা-ধনা দিছে। সেইখিনি ৰাজনীতিত থাকেই। আজি যদি শাসকীয় দলে বিৰোধীৰ পক্ষে কয়, বিৰোধীয়ে আকৌ শাসকীয় দলৰ পক্ষে কয়। নেক্সটটো খবৰ হৈছে 14,000লৈ বৃদ্ধি হ'ল গাঁওবুঢ়াৰ দৰমহা। এনেদৰে সদনত সেইখিনি উত্থাপন কৰিছে যে 14,000লৈ বৃদ্ধি হ'ল গাঁওবুঢ়াৰ দৰমহা এইখিনি জনাইছে। নেক্সট হ'ল কামপুৰ লোটামাৰী বনাঞ্চলত উচ্ছেদৰ বাবে সাজু প্ৰশাসন নগাঁও। হয়, কাইলৈৰ পৰা সেইখিনি উচ্ছেদ চলিব। আৰু নেক্সটটো খবৰ হৈছে যে উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব। বন্ধ নহয়, অবৈধভাৱে যদি কোনোবাই দখল কৰি আছে তেনেহ'লে চৰকাৰী মাটিত সেইখিনি তেওঁলোকে তাৰ পৰা উঠিবই লাগিব। তো আজিৰ ভিডিঅ'টোত এইখিনি খবৰ জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ